ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান কৰা আৰু পৰিসমাপ্তিলৈ যোৱাৰ কাৰণে আমি দুটা পৰ্টেল একেলগে মুকলি কৰিছোঁ। এটাত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে আবেদন কৰা আৰু আনটো হ'ল গুৰুদক্ষিণা। অৰ্থাৎ 2017 চনত 2013 চনত আৰু তাৰ পাছত 2021 চনত যি প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, যিসকল প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাত নোসোমালে, যাক ড্ৰপ টিচাৰ বুলি কোৱা যায়, তেওঁলোকক যাতে আমি এটা সন্মান সহকাৰে তেওঁলোকৰ যি আমাক সেৱা আগবঢ়ালে তাৰ কাৰণে আমি যাতে এটা সন্মান দিব পাৰোঁ আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সংস্থাপনৰ কাৰণে এক আৰ্থিক সাহায্য যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি গুৰু দক্ষিণা পৰ্টেলটো মুকলি কৰিছোঁ। আৰু এই গুৰু দক্ষিণা পৰ্টেলত 15,000 এনে ড্ৰপ টিচাৰ তেওঁলোকে ইতিমধ্যে আবেদন সম্পূৰ্ণ কৰিছে। চৰকাৰে খুব সোনকালে সিদ্ধান্ত ল'ব। আনকি 2025 সংশোধিত আইন, যিখন পুনৰ সংশোধন হ'ব শিথিলকৰণৰ কাৰণে, আৰু ইয়াত মই ভাবোঁ যে এই শিথিলকৰণৰ জৰিয়তে গৰিষ্ঠ সংখ্যক ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান হ'ব। যি অৱশিষ্ট থাকি যাব, কোনো ধৰণে আইনৰ আওতাৰ ভিতৰত যিসকলে নোসোমায়, তেওঁলোকৰ কাৰণেও গুৰু দক্ষিণা এপ্লিকেবল হ'ব। আৰু তেওঁলোককো আমি গুৰু দক্ষিণা দি আমি চিৰদিনৰ কাৰণে এই গোটেই সমস্যাটো আমি সমাধান কৰিব পাৰিম বুলি